ছাত্ৰ ছাত্ৰীসকল বিশ্বনাথ ডিষ্ট্ৰিক্টত অলপতে ইংৰাজী প্ৰি ফাইনেল এছেছমেণ্টটো হৈ গৈছে, গতিকে তাৰ প্ৰশ্নকাকতখন আজি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমতে শব্দ অৰ্থ দিয়া আছে। এমিয়েবল শব্দটোৰ অৰ্থ বিচাৰিছে। এমিয়েবল বুলি ক'লে শান্তশিষ্ট, বন্ধুসুলভ অৰ্থ বুজায়, গতিকে ফ্ৰেণ্ডলি ইয়াৰ এনচাৰ হ'ব। আৰু তাৰপিছত কণ্টেইনমেণ্ট শব্দটোৰ অৰ্থ বিচাৰিছে, সেইটো মানে সন্তুষ্টি, গতিকে ছেটিছফেকশ্যন 3 নম্বৰ অপশ্যনটো হ'ব। তাৰপিছত ট্ৰু আৰু ফল্ছ বিচাৰিছে। নেলছন মেণ্ডেলা জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হুৱেন দ্য ফ্ৰীডম অফ এভৰি ওৱান হেড বিন কাৰ্টেইল, গতিকে এইটো শুদ্ধ। যেতিয়া সকলোৰে স্বাধীনতাটো কাঢ়ি লোৱা হৈছে বুলি দেখিছিল, তেতিয়া মেণ্ডেলাই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ দলটো যোগদান কৰিছিল। আৰু 2 নম্বৰটো অনলি ওৱান নেশ্যনেল এন্থেম ৱাজ ছাং অন দ্য হিষ্টৰিক ডে, এইটো ফল্ছ হ'ব, কিয়নো 2টা ৰাষ্ট্ৰীয় সংগীত তাত গোৱা হৈছিলে। তাৰপিছত এনচাৰ ইন ওৱান চেণ্টেঞ্চ ইজ বুলি প্ৰশ্ন দিয়া আছে। গোটেইখিনি কমন কুৱেশ্যনেই হয়, গতিকে ইয়াত বিশেষ উত্তৰ দিবলগীয়া একো প্ৰশ্ন নাই। আমাৰ ভিডিঅ'বোৰতো ইতিমধ্যে আছে আৰু কিতাপৰে প্ৰশ্ন হয় মেক্সিমাম। তাৰপিছত কবিতা ছেকশ্যনৰ পৰা কুৱেটৰ অৰ্থ বিচাৰিছে। কুৱেট বুলি ক'লে শান্ত নিস্তব্ধ এনেকুৱা অৰ্থ বুজায়, গতিকে চাইলেণ্ট 2 নম্বৰটো অপশ্যন হ'ব। তাৰপিছত এজ বুলি দিছে। এজ বুলি ক'লে দাঁতি, বাউণ্ডেৰী বা বৰ্ডাৰ বুজায়, গতিকে প্ৰথমটো অপশ্যনে শুদ্ধ অপশ্যন হ'ব। আৰু ব্ৰাইট আৰু চাউণ্ডৰ ৰাইমিং ৱৰ্ড বিচাৰিছে। ব্ৰাইট হ'লে ৰাইট হ'ব আৰু চাউণ্ড হ'লে এৰাউণ্ড হ'ব। তাৰপিছত বেলিণ্ডাৰ পোহনীয়া জন্তুবোৰৰ নাম বিচাৰিছে। আৰু হুৱেৰ শ্বুড দ্য টাইগাৰ বি লাৰ্কিং বুলি কৈছে, বাঘটো ক'ত লুকাই থকা উচিত। দ্য টাইগাৰ শ্বুড বি লাৰ্কিং ইন দ্য শ্বেড অফ ট্ৰিজ, এনেকুৱা আমি লিখিম। তাৰ হু কল দ্য ড্ৰেগন পাৰ্চিভেল, কোনে জোকাইছিল, ইংব্লিংকে জোকাইছিল। তাৰপিছত হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ ভিজিটৰ্ছ, এইটো কমন কুৱেশ্যন হয়, আমাৰ ভিডিঅ'ত আছে ইতিমধ্যে। হাউ ডিড দ্য ড্ৰেগন কিল দ্য পাইৰেট, এইটো কমন কুৱেশ্যন হয়। তাৰপিছত শেষত দিয়া আছে চাইড দ্য ৰিজন অফ দ্য টাইগাৰ শ্লাইডিং থ্ৰু দ্য লং গ্ৰাছ, দীঘল ঘাঁহনিৰ মাজত লাহে ধীৰে মনে মনে খোজকাঢ়ি আগবঢ়াৰ উদ্দেশ্যটো কি সেইটো উল্লেখ কৰিবলৈ কৈছে। গতিকে দ্য টাইগাৰ শ্লাইডছ থ্ৰু দ্য লং গ্ৰাছ টু হাণ্ট এনিমেলছ, এনেকৈ আমি ক'ব লাগিব। তাৰপিছত এক্সটেন্সিভ ৰিডিঙৰো প্ৰায় কমন কুৱেশ্যনবোৰেই দিয়া আছে। তাৰপিছত এতিয়া আমি আলোচনা আজিৰ মুখ্য বিষয় আমি গ্ৰামাৰ ছেকশ্যনলৈ গৈছোঁ। প্ৰথমতে ডিটাৰমিনেশ্যন প্ৰশ্ন দিয়া আছে। চি হেজ ডেছ থিংছ টু ডু, তাই কৰিবলৈ ডেছ কাম আছে। ইয়াত যিটো থিংছ আছে এইটো বহুবচন কৰা আছে, গতিকে এইটো কাউণ্টেবল হ'ব, গতিকে তাইৰ কৰিবলৈ বহুত কাম আছে, হ'লে কাউণ্টেবল হিচাপে লটছ অফ আমি এনচাৰ লিখিম। নেক্সটত আই এক্সপেক্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ, মই তোমাৰ পৰা মাত্ৰ অলপ উৎসাহ আশা কৰোঁ, গতিকে উৎসাহ গণনা কৰিব নোৱাৰি, গতিকে অলপ বুলি ক'লে এ লিটিল লিখিম। লিপ ইয়াৰ ফলছ ইন ডেছ 4th ইয়াৰ, প্ৰত্যেক 4 বছৰত লিপ ইয়াৰ আহে, গতিকে এইটো এভৰি হ'ব। আৰু ডণ্ট নেগলেক্ট ডেছ ইলিটাৰেটছ, হ'লে অশিক্ষিতসকলক অৱহেলা নকৰিব, গতিকে দ্য ইলিটাৰেটছ। তাৰপিছত পুট কাৰেক্ট ফৰ্ম অফ ভাৰ্বছ ইন ব্ৰেকেটছ, হ'লে চি বি এ টিচাৰ চিন্স 2002, তেওঁ 2002 চনৰ পৰা এজন শিক্ষক হয়, গতিকে এইটো চিন্স 2002 আছে দেখি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৰিবলৈ চাব পাৰোঁ, কিন্তু একচুৱেলি বি ব্ৰেকেটত দিয়া আছে, এইটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব, অৰ্থাৎ চি হেজ বিন এ টিচাৰ ইয়াৰ এনচাৰ হ'ব। তাৰপিছত চি ছেইড ডেট হি পোষ্ট দ্য লেটাৰ, এইটো ইনডাইৰেক্ট নেৰেশ্যনৰ এটা বাক্য হয়। ছেইড ডেট বুলি যিহেতু দিয়া আছে, গতিকে তেওঁ কোৱা কথাটো ইনডাইৰেক্টত যেতিয়া আমি ক'ম তেওঁ কি বুলি ক'ব পাৰে, আচলটো যদি আমি ভাবোঁ তেতিয়াহ'লে তেওঁ কৈছিল যে মই চিঠিটো প'ষ্ট কৰিম বুলি কৈছিল বুলি আমি ধৰি লৈছোঁ, তেতিয়াহ'লে এইটো আই শ্বেল প'ষ্ট দ্য লেটাৰ বুলি তেওঁ কৈছিলে, এইটো ইনডাইৰেক্টত যেতিয়া আমি যাম আই উড শ্বেল উইল টু উড আমি কৰি ল'ম, যিহেতু ছেইড আছে, গতিকে হি ছেইড ডেট হি উড প'ষ্ট দ্য লেটাৰ। তাৰপিছত আই নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ, ইয়াতো ফৰ এজেছ দিয়া আছে, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব লাগিছিল। যুগ ধৰি মই তেওঁক লগ পোৱা নাই এনেকুৱা বুজোৱা বিচৰা হৈছে, কিন্তু যিহেতু পেকেটত মিট আছে আৰু নেগেটিভ দিয়া আছে, গতিকে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব, গতিকে আই হেভ নট মেট মাই ফ্ৰেণ্ড ফৰ এজেছ। তাৰপিছত ভইচ দিয়া আছে অল নো মহাত্মা গান্ধী ইজ নউন টু অল হ'ব, চিম্পল প্ৰেজেণ্ট টেন্সৰ এক্টিভ ভইচ হয় এইটো। তাৰপিছত আই ৱাজ ইনভাইটেড টু দ্য পাৰ্টি, ৱাজ ইনভাইটেড যিহেতু দিয়া আছে, এইটো চিম্পল পাষ্ট টেন্সৰ পেছিভ ভইচ হয়। এক্টিভলৈ যাওঁতে আমি প্ৰথমতে ছাবজেক্ট আনিব লাগিব, কিন্তু ইয়াত এক্টিভৰ ছাবজেক্টটো দিয়া হোৱা নাই, গতিকে দে বুলি আমি বাই দেম আছে বুলি ধৰি লৈছোঁ, গতিকে দে ইনভাইটেড মি টু দ্য পাৰ্টি হ'ব। তাৰপিছত নেৰেশ্যন দিয়া আছে আই ছেইড টু হাৰ ডু ইউ ৱান্ট মাই হেল্প, এইটো ছেইড ৰিপৰ্টিং বাৰটো পাষ্টত আছে, আৰু ৰিপৰ্টেড স্পীচটো প্ৰশ্নবোধক বাক্য হয়, য়েছ ন' কুৱেশ্যন হয়, গতিকে আই আস্কড হাৰ ইফ চি ৱান্টেড মাই হেল্প, এনেকুৱা ইয়াৰ এনচাৰ হ'ব। তাৰপিছত ৰাম আস্কড মি ইফ আই হেড এ কাৰ, ৰাম ছেইড টু মি কমা ঊৰ্ধকমা আৰম্ভ হেভ ইউ এ কাৰ কুৱেশ্যন চাইন ঊৰ্ধকমা শেষ। তাৰপিছত নেক্সটত আমি যাম
কম্বাইনেশ্যনত কম্বাইন দ্য চেণ্টেঞ্চেছ ইনটু ছিংগল চেণ্টেঞ্চ বুলি দিছে। হোৱাট আৰ ইউ মেকিং লেট মি চি, তুমি কি বনাই আছা মই চাওঁচোন। ইয়াৰ কম্বাইনটো অসমীয়া যদি কৰোঁ তেতিয়াহ'লে মই চাওঁচোন তুমি কি বনাই আছা হ'ব। 2 নম্বৰ বাক্যটো আগলৈ আহিব, আগৰটো পিছলৈ যাব, কিন্তু পিছত থকা বাক্যটো আমি প্ৰশ্নবোধক কৰিব নোৱাৰিম। গতিকে প্ৰথম বাক্যটো যে আৰ ইউ আছে এইটো আমি কম্বাইনেশ্যনত ইউ আৰ কৰি ল'ব লাগিব। গতিকে লেট মি চি হোৱাট ইউ আৰ মেকিং। তাৰপিছত এ বয় ছেইড দিছ, ল'ৰা এজনে এইটো কৈছিল। আই ন' দ্য বয়, মই ল'ৰাজনক জানো, মই ল'ৰাজনক জানো যিজনে এইটো কৈছিল হ'ব। গতিকে আই ন' দ্য বয় হু ছেইড দিছ। তাৰপিছত কাৰেক্ট অল্টাৰনেটিভ বাছিব দিছে। প্লিজ ডেছ টু হোৱাট হি ছেইজ, অনুগ্ৰহ কৰি তেওঁ কি কয় মনোযোগেৰে শুনা বুজাইছে। মনোযোগেৰে শুনা হ'লে লিচন টু আমি লিখিব লাগিব। গতিকে প্লিজ লিচন টু হোৱাট হি ছেইজ। আৰু দেয়াৰ ইজ এন ডেছ এট দ্য বেক অফ দ্য বুক, কিতাপৰ পিছফালে এটা ডেছ আছে বুলি কৈছে। গতিকে ইয়াত ইণ্ডেক্স আমি বুজিম। ইণ্ট্ৰডাকশ্যন যিটো দিয়া আছে এইটোতো আগফালে থাকে, গতিকে যিটো পিছত আছে গতিকে এইটো ইণ্ডেক্স, কিতাপৰ পাছফালে এটা ইণ্ডেক্স দিয়া আছে বুলি আমি জানিম। তাৰপিছত নেক্সটত প্ৰিপজিশ্যনৰ প্ৰশ্ন দিয়া আছে। দ্য গাৰ্ল পাৰ্টেড ডেছ আৰ পেৰেণ্টছ ইন টিয়াৰ্ছ। পাৰ্টেড, পাৰ্ট বুলি ক'লে যদি কোনোবা মানুহৰ লগত যদি বিচ্ছেদ হৈছে তেতিয়াহ'লে ফ্ৰম হ'ব, আৰু কোনো কথা কাৰণ বস্তুৰ লগত হৈছে তেতিয়াহ'লে উইথ হ'ব। ইয়াত যিহেতু পেৰেণ্টছ বুলি কৈছে গতিকে দ্য গাৰ্ল পাৰ্টেড ফ্ৰম হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ হ'ব। তাৰপিছত আই এম ছেটিছফাইড উইথ ইয়ৰ ৱৰ্ক হ'ব। ছেটিছফাই আৰু কণ্টেণ্টৰ পিছত উইথ বহে সন্তুষ্ট হোৱাৰ ক্ষেত্ৰত। গ্ৰেট বুকছ ডিল ডেছ হিউমেন প্ৰব্লেমছ, মহৎ গ্ৰন্থই মানুহৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। গতিকে ডিল উইথ হ'ব। গ্ৰেট বুকছ ডিল উইথ হিউমেন প্ৰব্লেমছ। আই হেভ ন' চিম্পেথি ডেছ ছাচ এ মেন, তেনেকুৱা মানুহৰ প্ৰতি মোৰ কোনো সহানুভূতি নাই বুলি কৈছে। চিম্পেথি ফৰ আৰু চিম্পেথাইজ উইথ লিখা হয়, গতিকে চিম্পেথি ফৰ হ'ব। আই হেভ ন' চিম্পেথি ফৰ ছাচ এ মেন। তাৰপাছত বাক্য ৰচনা কৰিবলৈ দিয়া আছে। মেক আউট বুলি ক'লে বুজি পোৱা। আই ডিড নট মেক আউট হোৱাট হি ছেইড, এনেকুৱা আমি লিখিব পাৰিম। চিট ফৰ বুলি ক'লে কিবা উদ্দেশ্যত বহা অৰ্থ বুজায়, যেনে আই উইল চিট ফৰ মাই HLC এক্সামিনেশ্যন নেক্সট মান্থ, এনেকুৱা আমি ক'ব পাৰিম। তাৰপিছত ফল আউট হ'লে কাজিয়া কৰা অৰ্থ বুজায়। চিলড্ৰেন অফন ফল আউট অভাৰ এ মাইনৰ কজ, এনেকুৱা আমি ক'ব পাৰিম। তাৰপাছত চেণ্টেঞ্চ কাৰেকশ্যন কৰি দিছে। ইউ মাষ্ট ষ্টপ টু ৰাইট নাও হ'লে ইউ মাষ্ট ষ্টপ ৰাইটিং নাও হ'ব। ৱেন ইউ ডু ইয়ৰ হোমৱৰ্ক হ'লে ৱেন ডু ইউ ডু ইয়ৰ হোমৱৰ্ক। ইচ অফ দ্য বয়েজ প্লে ক্ৰিকেট দিয়া আছে। ইচ বুলি ক'লে একবচন হ'ব, গতিকে প্লেইজ লিখিব লাগিব। ইচ অফ দ্য বয়েজ প্লেইজ ক্ৰিকেট। হি ইজ ছিনিয়ৰ টু মি হ'ব। আৰু ইউ আৰ ইল ইজেণ্ট ইট বুলি দিয়া আছে। ইজেণ্ট ইটটো পিছফালে কুৱেশ্যন টেগ হয়, কিন্তু কুৱেশ্যন টেগটো ইয়াত আৰ আছিলে আৰ আহিব, নট নাই নট লাগিব, আৰু ইউ ছাবজেক্ট ইউ আহিব, গতিকে আৰ্ণ্ট ইউ হ'ব। ইউ আৰ ইল কমা আৰ্ণ্ট ইউ, এনেকুৱা আমি লিখিম। তাৰপিছত ট্ৰেঞ্চলেশ্যন কৰিবলৈ দিয়া হৈছে। আমাৰ শ্ৰেণীত কেইজনমানহে ছোৱালী আছে। দেয়াৰ ইজ এ ফিউ গাৰ্লছ ইন আৱাৰ ক্লাছ। মই এবছৰ ধৰি ৰহিমক দেখা নাই। আই হেভ নট চিন ৰহিম ফৰ এ ইয়াৰ। সি কেৱল সাহসীয়েই নহয় বুদ্ধিয়কো। হি ইজ নট অনলি ব্ৰেভ বাট অলছ' ইণ্টেলিজেণ্ট। শিক্ষকে কৈছিল ভ্ৰমণে জ্ঞান বঢ়ায়। দ্য টিচাৰ ছেইড ট্ৰেভেলিং ইনক্ৰিজেছ নলেজ। তুমি কেতিয়াবা ধূমকেতু দেখিছানে? হেভ ইউ এভাৰ চিন এ কমেট? COMET, কমেট বুলি ক'লে ধূমকেতু বুজায়। আৰু সি তাৰ গাড়ীখন মেৰামতি কৰালে, এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স কৰালে যদি হয় তেতিয়াহ'লে এনেকুৱা বেলেগৰ হতুৱাই যেতিয়া আমি কাম কৰিম তেতিয়া আমি হেভ বা গেট ভাৰ্ব লিখিম মূল ভাৰ্বটো হিচাপে। গতিকে হি গট হিজ কাৰ ৰিপেয়াৰ্ড, নাইবা এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে হি হেজ গট হিজ কাৰ ৰিপেয়াৰ্ড বা হি হেজ হেড হিজ কাৰ ৰিপেয়াৰ্ড, এনেকুৱা হ'ব। আকৌ কৈছোঁ, হি হেজ গট হিজ কাৰ ৰিপেয়াৰ্ড, নাইবা হি হেজ হেড হিজ কাৰ ৰিপেয়াৰ্ড। তাৰপিছত ৰচনা দিয়া হৈছে ডিউটিজ অফ ষ্টুডেণ্ট এ ফেমাছ বুক, আৰু চায়েন্স ইন এভৰিডে লাইফ হ'ব লাগিছিল, এণ্ড হৈ আছে চায়েন্স ইন এভৰিডে লাইফ। তাৰপিছত এজন ডেকা ল'ৰাই চাকৰিৰ কাৰণে যায়, আৰু তাত কোনো ভেকেঞ্চি নাথাকে, খালী পদ নাথাকে, কিন্তু সি তলত পৰি থকা এটা পিন দেখিবলৈ পায়, আৰু সেইটো পিন উঠাই লয়, যিটো সেই মানুহবিলাকে চাকৰি দিয়া মানুহবোৰে দেখিব পায়, আৰু তাৰ চিনচিয়াৰিটিৰ কাৰণে শেষত তাক চাকৰি এটা দিয়ে। গতিকে এইটো কাহিনী বহলাবলৈ দিছে। আউটলাইন, তাৰপিছত টিচাৰ্ছ ডে চেলিব্ৰেশ্যন লিখিবলৈ দিছে। ইয়াত ষ্টুডেণ্ট ইউনিয়নে পাতিছে, আৰু প্ৰিন্সিপাল বা হেডমাষ্টাৰে সভাপতিত্ব কৰিছে। ছাত্ৰ ছাত্ৰীসকলে এই বিশেষ দিনটোত ভাষণ দিছিলে। তাৰপিছত ষ্টুডেণ্টে শিক্ষকসকলক ফেলিচিটেট মানে সম্বৰ্ধনা জনাইছিল, এইটো দিয়া আছে। তাৰপিছত তুমি পৰীক্ষাৰ পাছত কি কৰিবা তাৰ ওপৰত বন্ধুলৈ চিঠি লিখিব দিছে, আৰু শেষত চিন আৰু আনচিন পেছেজ দিয়া আছে। গতিকে এইটো আছিলে বিশ্বনাথ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এছেছমেণ্টৰ ক্লাছ 10ৰ ইংৰাজীৰ প্ৰশ্ন কাকত। আমি থুলমূলকৈ আলোচনা কৰিছোঁ, আশা কৰিছোঁ তোমালোকৰ কামত আহিব। ইয়াৰ PDF লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে। তেতিয়াহ'লে আজিলৈ সামৰিলোঁ, ধন্যবাদ।